ৰাইজ যেহেতু বতৰৰ ফল বতৰতে খাব লাগে এইফালে আজি মই ছিঙিব আহিলোঁ মধুৰিআম মানে কাইনিতল আজি দুপৰীয়াৰ আমাৰ খুৰাহঁতৰ ঘৰতে লাগি আছে একপাত গছত মধুৰিআম মানে গছডালো বাৰু নতুন ময়ো পূৰা ৱাল বগাই বান্দৰৰ নিচিনা আজি মধুৰিআম ছিঙিব আহিলোঁ মানে নতুন গছত নতুন ফল লাগিলে মনটো কিবা এটা ভাল লাগে আৰু পিছে গছডালত লাগিছে বাৰু দুটা মধুৰিআম পিছে ঘৰৰ বস্তু দুটাই হওক তিনিটাই হওক বা এটাই হওক লাগিলে মনটো বিৰাটেই বেছি ভাল লাগে এইফালে মই বান্দৰৰ নিচিনা পূৰা মধুৰিআম দুটা ছিঙি আনিলোঁ আৰু এইফালে কলগছৰ পৰা ঘৰৰে পৰা কলপাতো কাটিলোঁ লগতে মধুৰিআম আৰু ধুনীয়াকৈ কলপাতখনত ধোৱাত লাগি গ'লোঁ টেপৰ পানীতে এইপিনে ধুনীয়াকৈ মই ধুই আনি ঘৰৰে পূৰা জলকীয়া কেইটামান লৈ ল'লোঁ আৰু এইপিনে মই মধুৰিআম কেইটা পূৰা কুটাত লাগি গ'লোঁ পিছে আজি মধুৰিআম কেইটা পূৰা চকলাই কাম ৰ'ব আৰু এইপিনে জ্বালাখিনিও কুটি দিলোঁ লগতে অলপ নিমখো দিলোঁ আপোনালোকে পিছে মধুৰিআমক কি বুলি কয় আমি পিছে সফৰিআম বুলিয়ে কওঁ কমেণ্ট এটা কৰি জনাব আৰু মই খাইছিলোঁ খাই বিৰাটেই ভাল লাগিলে আপোনালোকেও খাব পাৰে এনেকৈ।